প্ৰথম খবৰৰ সিধা কথাত মই দিগজটিল হকৰে স্বাগতম জনাইছো আৰু কোকৰাঝাৰ লোকসভা নিৰ্বাচনক লৈ ৰাজনীতি ইতিমধ্যে উত্তপ্ত হৈছে সকলো দল ৰাজনীতি উবৰি পৰিছে আৰু শাসনাধিষ্ঠ বিজেপি আৰু মিত্ৰ দলৰ ইউপিএলৰ প্ৰাৰ্থীৰ হকে কোকৰাঝাৰৰ বিশেষ দায়িত্বত আছে পূৰ্বৰে পৰা কোকৰাঝাৰত সৰ্বদা সময়ত এক বিশেষ ভূমিকা গ্ৰহণ কৰা অশোক সিংহল ডাঙৰীয়া আৰু অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বতেই ইউপিএল দলে 2000 প্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰত তেওঁলোকে ক্ষমতা লুকি আহিছিল পৰিষদীয় ক্ষমতাত স্বাগতম জনাইছো প্ৰথম খবৰত আৰু কি ধৰণে আপোনালোকৰ শেষ প্ৰস্তুতি চলি আছে প্ৰস্তুতি ভালে ৰাইজে যথেষ্ট সঁহাৰি জনাইছে আৰু আমি ভাবো যে বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয় হৈ যাব কিমান মান মাৰ্জিন আপোনালোকে তাৰ মাৰ্জিন তেনেকে পটকে কোৱাটো উচিত নহয় এতিয়া ইলেকশ্যনত সময় আছে মাৰ্জিন বৰাবৰ কাৰণে আমি লাগি আছো মই আজি এটা কৈ দিম আৰু মানুহে ভাবিব ইমান হলে হৈ যাব এটো নহয় মাৰ্জিন আমি বৰাবৰ কাৰণে লাগি আছো অভিলেখ সৃষ্টি কৰা মাৰ্জিনেৰে কোকৰাঝাৰ লোকসভা এবাৰ আমি জিকাৰ চেষ্টা কৰি আছো আমি দেখিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নলবাৰীত যেতিয়া তাত বৰপেটা সমষ্টিৰ হৈ তাত ৰেলী কৰিছিল জনসমাৱেশ সম্বোধন কৰিছিল তেতিয়া ইউপিপিএল আৰু লগতে মিত্ৰজোঁট অগপ দল আৰু বিজেপি দলক সাঙুৰি পেলাই কৰিছিল গতিকে প্ৰধানমন্ত্ৰীৰ এটা আগৰৰ পৰাই চকু আছিল যে কোকৰাঝাৰৰ উন্নয়ন বিকাশ কোকৰাঝাৰৰ শান্তিৰ মূল হল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চেষ্টা আৰু প্ৰমোদ ডাঙৰীয়াৰ মানে কাম সকলোৱে লাগি আজি কোকৰাঝাৰ বিটিসি অঞ্চলত স্থায়ী শান্তি বিৰাজ কৰি আছে মানুহে নিজক সুৰক্ষিত বুলি অনুভৱ কৰি আছে আৰু এতিয়া মানুহ ডেভেলপমেন্টৰ কামত মন দিয়া আৰম্ভ কৰিছে গতিকে আমি দেখিছো এইবাৰ ডেভেলপমেন্ট উন্নয়ন এটা চৰকাৰৰ মূল শ্লোগান কেন্দ্ৰীয় চৰকাৰে হোক বা অসম চৰকাৰতে হোক গতিকে উন্নয়ন বিকাশে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত কোনোদিন নোহোৱা উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে আৰু কোকৰাঝাৰ বিটিসি অঞ্চলত তাৰ পৰা বাদ পৰি যোৱা নাই বহুত ধৰণৰ কাম ইয়াত হৈ আছে মেডিকেল কলেজ আৰম্ভ হ'ল বহুত ধৰণৰ ৰাস্তা ঘাট হৈ আছে চেন্ট্ৰেল ইনষ্টিটিউটছ হৈ আছে মই ভাবো যে আহা দিনবোৰত এই স্থায়ী শান্তিয়ে বিটিআৰ অঞ্চলক বহুত আগবাঢ়ি লৈ যাব স্থায়ী শান্তিৰ লগত এটা প্ৰশ্ন জড়িত আছে বিটিআৰৰ দীৰ্ঘদিনৰ পৰা ইয়াতে যুৱক যুৱতীসকল শিক্ষিত হৈ উঠিছে আৰু তেওঁলোকৰ সংস্থাপনৰো কথা আছে গতিকে সংস্থাপনৰ দিকটো অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষই কি ধৰণে চিন্তা কৰিছে সংস্থাপনটোতো চৰকাৰী চাকৰি দিয়াৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিলে আত্মনিয়োগ কৰাৰ কাৰণে স্বাৱলম্বনৰ কাৰণে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যেটো আঁচনি চলি আছে এটোও মানে আমাৰ এই অঞ্চলতো প্ৰযোজ্য হ'ব মই ভাবো যে সামৰিকভাৱে সকলোৱে এটা সুযোগ পাব হয় চৰকাৰী চাকৰিত নিয়োগ পাব আৰু নহলে যিসকলৰ পঢ়া-শুনা বেছি হোৱা নাই তেখেতসকলে আত্মনিৰ্ভৰ হ'বৰ কাৰণে নিজৰ কাম আৰম্ভ কৰিব পাৰে দ্বিতীয়তে কোকৰাঝাৰ লোকসভাৰ মূল সমস্যা কি বুলি আপুনি ভাবে বা সমস্যাটোতো ঢেৰে আছে সমস্যাৰ কোনো অভাৱ নাই 20 বছৰ কংগ্ৰেছ বিপিএফৰ ৰাজত্বত এই সমস্যাটো জটিলৰ পিছত জটিল হৈ গৈ আছিল ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি বহুতখিনি কাম আগুৱাই ল'ব পাৰিছো অনাগত দিনবোৰত কামবোৰ আৰু ভালকে কৰিব পাৰিম আৰু গতিকে নিৰ্বাচনৰ পিছত বিজয়ী হ'ব আমি এতিয়া শুভেচ্ছা জনাইছো প্ৰথম খবৰৰ পৰা আৰু ৰাইজৰ কি সমস্যা সমাধান কৰাৰ আপোনালোকে ৰাইজক প্ৰতিশ্ৰুতি দিব ৰাইজৰ ঢেৰে সমস্যা আছে মই ক'লো আপোনাক মাটিৰ পট্টা এটা মানে মাটিৰ এটা সমস্যা আছে বাকি উন্নয়নমূলক কামৰ এটা ৰাইজৰ হেপা এটা আছে যে উন্নয়নৰ কামত এতিয়া নিয়োগ হ'ব লাগে কালিলৈতো ৰাইজে সুৰক্ষা বিচাৰি আছিল শান্তি বিচাৰি আছিল এতিয়া সুৰক্ষা আৰু শান্তি দুই আহাৰ পিছত ৰাইজে এতিয়া উন্নয়নৰ কথা পাতা আৰম্ভ কৰিছে বিপিএফৰ যেটো হুংকাৰ দি আছে তেওঁলোকৰ খাম্ফা বৰ্গেৰী তেওঁলোকৰ প্ৰাৰ্থী হৈছে হাগ্ৰামা মহিলাৰে তেওঁৰ শেষ ৰন টাইপৰ তেওঁ নামি পৰিছে গতিকে এই হুংকাৰক আপোনালোকে কি ধৰণে প্ৰতিহত বা কেনেকৈ চিন্তা কৰিছে বিপিএফ দল ৰাইজৰ মনত নাই তেখেতসকলে কৰা কাম-কাজৰ ইতিহাস যেতিয়া মানুহে মনত পেলায় বিপিএফ দলক মানুহে ভাল নাপায় আনহাতে দুবাৰৰ সাংসদ হীৰা শৰণীয়াই তেওঁৰ যেতিয়া প্ৰাৰ্থিত্ব নাকচ হ'ল আইনগত দিশত তেওঁৰ জাতিগত প্ৰথাক লৈ তেওঁ এতিয়া বিনীতা ডেকা বুলি এগৰাকী উঠি অহা মহিলাক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে কিবা ধৰক পুনৰ বড়ো যেটো বড়ো বা নন বড়োজ কাৰ্ড খেলিছিল তেওঁ পূৰ্বতে সেই কাৰ্ডবোৰ আকৌ খেলাৰ সম্ভাৱনা দেখিছে ইস্যুবোৰ নোহোৱা হৈ গ'ল বড়ো অবড়ো কোনো ইস্যু এতিয়া নাই সামগ্ৰিকভাৱে সকলোৱে উন্নয়নৰ কথা মানে বিচাৰিছে কোনো ধৰণৰ আন্দোলন যোৱা 4 বছৰত হোৱা নাই কোনো ধৰ্ণা পিকেটিং গোলা বাৰুদ কিডনেপিং গুলি চলনা কোনো কাণ্ড হোৱা নাই মানুহে এতিয়া শান্তি বিচাৰিছে
আৰু মানুহ শান্তিৰ লগত প্ৰগতি বিচাৰিছে শান্তিৰ পিছত মানুহে এতিয়া সুৰক্ষা পাইছে সুৰক্ষিত আৰু শান্তিত এই মানে বাতাবৰণত মানুহে উন্নয়নৰ বাট ৰৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আধাৰত তেওঁলোকৰ যিটো মনৰ আধাৰত আৰু দীৰ্ঘদিন ধৰি চলা বিটিআৰত অশান্তি বিটিআৰ চুক্তিৰ যোগেদি শান্তি আনিল বিজেপি চৰকাৰৰ দিনতে সম্ভৱ হ'ল তাত আপোনাৰো অৰিহণা যথেষ্ট আছে গতিকে এই বিটিআৰ চুক্তিৰ এতিয়া ধৰক আপোনালোকে লৈ কি ক'ব বিচাৰে জনসাধাৰণ নাই শান্তিটো আহিছে সবে দেখি আছে বড়ো শান্তি চুক্তিৰ পিছতে ইয়াতে শান্তি আহিলে প্ৰগতিৰ বাট মুকলি হ'ল সো পৰিৱেশ খুব ভাল আৰু কালিতো আপুনি মোৰ লগত ঘূৰিবই কালি ঘূৰিলেও আপুনি গম পাব যে ক'ত কেনেকৈ কি পৰিৱেশ আছে এয়া আছিল অশোক সিংহল ডাঙৰীয়া তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ গুৰু দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ ৰণনীতি চলাইছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী বিজয়ী কৰাৰ বাবে কেমেৰা পাৰ্চন কংকনৰ সৈতে দিগজ্যোতি লহকৰ প্ৰথম খবৰ কোকৰাঝাৰ